আজি আপোনাৰ গোৱালপাৰাৰ হাছিলা বিলত উচ্ছেদ হোৱাৰ পিছত আমাৰ ধুবুৰী লোকসভাৰ কেৰাম বোৰ্ড সাংসদ লগতে আৰু এ কে ৰছিদ আলম, অজিদ আলী চৌধুৰী আৰু কেইজনমান MLA সেই মানুহৰ লগত ইমোশ্যনেল এটাচ কৰাৰ কাৰণে গৈছিল। আমি সকলোৱে দেখা পাইছো। এতিয়া আমাৰ মা ভনীসকলে এই গাঁৱৰ গৰীব মানুহবিলাকে যিসকলক উচ্ছেদ কৰা হ'ল সেইসকল ব্যক্তি ইহঁতক কি কৰিলে, আপোনাৰ জবাবদিহি কৰিলে, গাড়ীৰ ওচৰত থিয় হলে। আৰু কেইদিনমান আগতো আমি দেখা পাইছো ক্ৰিকেট খেলা বেটেৰে দি আপোনাৰ আঘাত কৰিছে। এই যে মানুহ এইসকল ব্যক্তিসকলৰ সন্মুখত কিয় থিয় হল, কিয় আক্ৰমণ কৰিলে, সেইসকলৰ ভুল না আম পাব্লিক মানুহৰ ভুল? নহয়, সেইসকলৰ ভুল জাতিৰ লগত আজি 30 বছৰ 25 বছৰ 20 বছৰ ধৰি গাদ্দাৰি কৰি আছে। আৰু লগতে সেইসকল ব্যক্তি এই মানুহক যি ডাঙৰ ডাঙৰ প্ৰতিশ্ৰুতি দিছে, 10 জন 20 জন 50 জন মানুহ আহিলেও একো কৰিব নোৱাৰে। বানপানীৰ সময়ত গোৱালপাৰা ধুবুৰী মানুহক কক বকাই থাকে, কিন্তু কেৰাম বোৰ্ডৰ কথা কয় সংসদত। 20 বছৰ 25 বছৰ MLA থকাৰ পিছত, মিনিষ্টাৰ থকাৰ পিছতো ইয়াতে আপোনাক মাটিৰ পাট্টা দিবতো দূৰৰ কথা, আপোনাৰ আমাৰ কাৰণে ডিটেনশ্যন কেন ডি ভোটাৰ ফৰেনাৰ ট্ৰিবিউনেল বনাই থৈ গল, আৰু আসাম ল্যান্ড গ্ৰেডিং প্ৰহিবিশ্যন এক্ট 2011 বনাই থৈ গল, অর্থাৎ আপোনাৰ আমাক উচ্ছেদ কৰাৰ কাৰণে ল বনাই থৈ গল। আৰু আজি গেছে আপোনাৰ ইমোশ্যনেলি কৰাৰ কাৰণে। ৰাইজে এইটো দিলৰ কথা, ৰাইজৰ এইটো মনৰ আবেগ, ৰাইজৰ এইটো এই গোৱালপাৰা হাছিলা বিলৰ আমাৰ মা ভনীসকলৰ এই অঞ্চলৰ মানুহবিলাকৰ এইটো আপোনাৰ অন্তৰৰ কথা আজি সিহঁতে দেখাই দিছে। আমি সকলোকে অনুৰোধ কৰিম, পুরা অসমৰ আপুনি মাইনৰিটি 34% অৰ্থাৎ প্ৰায় 35-40% মাইনৰিটি মানুহক মই অনুৰোধ কৰিম, আপোনালোকে এতিয়া সময় আছে, এই নেতাবিলাকক আপোনালোকে আমি প্ৰতিহিত কৰিবই লাগিব। আমাক 10 বছৰ 20 বছৰ ধৰি ইমান অন্যায় বিচাৰ আপোনাৰ আমাৰ ঘৰৰ মানুহেই কৰি আছে। আপোনাৰ আমাৰ মিৰ সাদিক, আপোনাৰ আমাৰ গাঁও অঞ্চলত বসবাস কৰা মিৰ জাফৰ বিলাকে এনেকুৱা কৰি আছে। আপুনি আমি নিজে নেতা হ'ব লাগিব। কিয় হ'ব নোৱাৰিম? আপোনাৰ ল'ৰা আপুনি নেতা বনাব লাগিব, আপোনাৰ ছোৱালী আপুনি নেতা বনাব লাগিব, আপোনাৰ নাতিয়েক আপোনাক নাতিনীক আপুনি নেতা বনাব লাগিব। আপুনি আমি নিজে নেতা হ'ব লাগিব। কিয় হ'ব নোৱাৰিম? 3 জন ব্যক্তি আপোনাৰ কেণ্ডিডেট হ'ল MLA ৰ কাৰণে। 2026 ইলেকশ্যন আহি আছে, 29 আপোনাৰ MP ইলেকশ্যন আহি আছে। আপুনি আমি কিয় নেতা হ'ব নোৱাৰিম? আপোনাৰ নিজৰ ল'ৰাক নেতা আপুনি বনাওক, যে সামাজিক অৰ্থনৈতিক ৰাজনৈতিক হিচাপে নলেজ থাকে, নেশ্যনেল ইণ্টাৰনেশ্যনেল নলেজ আছে, সংবিধানৰ নলেজ আছে, ৰিজনেল আপোনাৰ পলিটিক্সৰ নলেজ আছে। লগতে আটাইতকৈ ডাঙৰ কথা হ'ল আপুনি আৰু মই যেতিয়া বিপদত পৰিম সেই সময়ত আপোনাৰ থিয় হ'ব পাৰে, ডাঙৰকৈ কথা ক'ব পাৰে। যিকোনো 3টা পাৰ্টিৰ পৰা 3টা কেণ্ডিডেট ওলাইছে, কিন্তু এটাও ভাল নহয় আপোনাৰ আমাৰ কাৰণে। অক্সফৰ প্ৰপাৰ্টি আপোনাৰ কব্জা কৰি থাকে, আপোনাৰ কেৰাম বোৰ্ডৰ কথা কৈ থাকে, বানপানীৰ সময়ত কৈ থাকে মইতো মুছলমানৰ কাৰণে ঠিকা